দাবী ন্যায্য দাবী আমাৰ দাবী ন্যায্য দাবী আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব We want justice জাষ্টিস জাষ্টিস চেনেলক নমস্কাৰ জনাইছোঁ। আমি আজি NSM সকলো কৰ্মচাৰীয়ে আমি আমাৰ ব্লক PHCত ধৰ্মঘট আৰম্ভ কৰিছোঁ। আজি 3 দিন হ'ল। আমি এই 3 দিনে কৰি আছোঁ, কিন্তু চৰকাৰৰ পৰা আমি একো উত্তৰ পোৱা নাই। আমি 2006 চনৰ পৰাই NSMত কৰ্মৰত হৈ আছোঁ। আমাৰ NSM কৰ্মচাৰীখিনিক আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বহুদিন আগতেই টিভি চেনেলৰ সাক্ষাৎকাৰত কৈছিল যে আমাৰ NSM কৰ্মচাৰীখিনিক তেওঁ স্থায়ী নিযুক্তিকৰণ কৰিব, কিন্তু যেতিয়ালৈ স্থায়ী নিযুক্তিকৰণ নহয় তেতিয়ালৈ আমাৰ NSM কৰ্মচাৰীখিনিক তেখেতে 7 পে সমাহাৰত সমকামৰ সমান দৰমহা দিব বুলি কৈছিল। কিন্তু সেই কথাটো বছৰ পাৰ হৈ গৈ থাকিল, আমিও আমাৰ কামত ব্যস্ত হৈ থাকিলোঁ, কিন্তু আজিলৈ তেখেতে কোৱা কথাখিনি তেখেতে কৰা নাই। আৰু আমি বহুত তেখেতক দাবী কৰিছিলোঁ, কিন্তু তেখেতে কোনো আমাৰ কোনো এটা দাবীয়ে তেখেতে আজিলৈ হৈ উঠা নাই। সেইকাৰণে আমি আৰু এতিয়া 3 দিনীয়া ধৰ্মঘট কাৰ্যসূচী পালন কৰিবলগীয়া হ'ল। আৰু আমি কৰোণাৰ সময়তো ক'ভিড মহামাৰীৰ সময়ত সকলো জনসাধাৰণে ঘৰৰ ভিতৰত সোমাই থাকিল, কিন্তু আমাৰ স্বাস্থ্য কৰ্মচাৰীখিনিয়ে নিজৰ ঘৰ, নিজৰ সন্তান বা নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰিও আমি ক'ভিডত সকলোৱে ডিউটি কৰিলোঁ, কৰ্ম কৰিলোঁ, কিন্তু তাৰ ফল কিন্তু আমি একোৱেই নাপালোঁ। আমাক চৰকাৰে বহুত কিবা দিম বুলি কৈ থাকে, কিন্তু আজিলৈ একোৱেই দিয়া নাই। আমি একদম নিম্নতম মাননি পাইহে কাম কৰি আছোঁ। আৰু এতিয়া আমাৰ কাম ইমানেই হৈছে, কামততো কোনো ভেদাভেদ নাই যে ৰেগুলাৰে এইখিনি কৰিব, NSM কৰ্মচাৰীয়ে কম দৰমহা পায় কমকৈ কৰিব, সেই বুলিতো ভেদাভেদ নাই। কাম সকলোৱে সমানে কৰিব লাগে। আমাৰ ৰেগুলাৰখিনি যেনেকৈ কৰে আমিও কৰোঁ সেনেকৈ কাম। গতিকে তেখেতসকলে আমাতকৈ বহুত ওপৰত পায় আৰু আমি একদম তলত নিম্নতম মাননি এটাহে পাওঁ। আজি চাব, বজাৰত বস্তুৰ ইমান দাম বাঢ়িছে। বজাৰত গ'লে কোনো বেপাৰীয়ে নকয় যে NSM কৰ্মচাৰীৰ কাৰণে দাম কম হ'ব, ৰেগুলাৰ কৰ্মচাৰীৰ কাৰণে দাম বেছি হ'ব, সেনেকৈতো ভাগ নাথাকে না। বস্তুৰ যিমান দাম, গতিকে বেছি পইচা পোৱাবিলাকে যেনেকৈ খায় আমি হয়তো সেনেকৈ খাব নোৱাৰোঁ। আমি আমাৰ পইচা কম হয়, আমাৰ ল'ৰা ছোৱালীক পঢ়াব লাগে বা ঘৰ এখন চলিব লাগে, তাৰোপৰি আমি ডিউটিত অহা যোৱা কৰিব লাগে, কিমান খৰচ আছে। গতিকে আমি যিখিনি মাননি পাওঁ সেইখিনিৰে ডাঙৰ মানুহবিলাকৰ একদিনৰে খৰচ হয়। আমি মাহত যিমানখিনি পাওঁ, তেখেতসকলৰ এদিনৰ খৰচ সেইখিনি। গতিকে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয় ইমান এজন ক্ষমতাশীল ব্যক্তি, বাকী আমাৰ অসমৰ বাহিৰৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী যে কিছুমানে NSM কৰ্মচাৰীখিনিক স্থায়ী নিযুক্তি দিছে বা সমাহাৰত দৰমহা দিছে, আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে ইমান দক্ষশীল মন্ত্ৰী এজন থাকোঁতে আমি NSM কৰ্মচাৰীখিনিয়ে আজি জনসাধাৰণক পিছ কৰি আমি যে এনেকৈ বহি থাকিবলগীয়া হৈছে আজি 3 দিনে। তেখেতে চকু দিছেনে নাই আমি গম নাপাওঁ, কিন্তু মই তেখেতক কৰজোৰে প্ৰণাম কৰিছোঁ, তেখেতক অনুৰোধ কৰিছোঁ তেখেতে যাতে আমাৰ NSM কৰ্মচাৰীখিনিৰ দুখ বা কথাখিনি বুজি পায়, তেখেতে আমি যিখিনি দাবী কৰিছোঁ সেইখিনি যাতে তেখেতে অতি সোনকালে দিয়াৰ কাৰণে ব্যৱস্থা কৰে। 3 দিন হৈ গ'ল। ইয়াৰ পিছতো যদি তেখেতে কোনো আমাক উত্তৰ নিদিয়ে, কোনো সঁহাৰি নজনায়, আমাৰ চাব আজি অসমৰ গোটেই ডিষ্ট্ৰিক্টত গোটেই হস্পিটেলত কৰ্মবিৰতি পালন কৰিছে। ডক্তৰ, নাৰ্ছ, লেব টেক, ফাৰ্মাচিষ্ট সকলোৱে মানৱ সেৱাৰ পৰা আঁতৰি আহিবলগীয়া হৈছে। কিহৰ কাৰণে? আমাৰোতো এখন ঘৰ আছে। গতিকে আমাৰ ইচ্ছা নাযায় বেমাৰী এজনক পিছ পেলাই আমি এনেকৈ বহি থাকিবৰ কাৰণে, কিন্তু আমি বাধ্য হৈছোঁ। কিহৰ কাৰণে? চৰকাৰে আমাক গুৰুত্ব দিয়া নাই, সেইকাৰণে আমি বাধ্য হৈছোঁ, নহ'লেতো আমি এনেকুৱা নকৰিলোঁ হয়। গতিকে এই 3 দিন কৰাৰ পিছতো যদি চৰকাৰে আমাৰ কথাখিনি গুৰুত্ব নিদিয়ে বা কোনো উত্তৰ নাপাম ভাল উত্তৰ, তেতিয়া আমি ইয়াতকৈও জংগী আন্দোলন কৰিবলৈ বাধ্য। Stay informed, stay ahead. News NE 365